নমস্কাৰ সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিকভাৱে স্বাগতম জনাইছো। কালি 20 জুন অৰ্থাৎ আমাৰ পৰম পূজনীয় বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ দিৱস। তেখেতৰ এই দিৱসটো ৰাভা দিৱস হিচাপেও জনা যায়। তোমালোকে বিদ্যালয়ত কেনেদৰে এই ৰাভা দিৱসৰ বিষয়ে বক্তৃতা দিবা বা তেখেতৰ জীৱনৰ বিষয়ে ব্যাখ্যা কৰিবা সেই বিষয়ে এই ভিডিঅ'টো বনোৱা হৈছে। সো এই ভিডিঅ'টো চাই তোমালোকৰ নিশ্চয় উপকাৰ হ'ব। প্ৰথমতে তোমালোকে ক'বা, নমস্কাৰ, আজিৰ এই সভাৰ সুসন্মানীয় শিক্ষকবৃন্দ, অতিথিবৃন্দ আৰু মৰমৰ বন্ধু বান্ধৱীসকল, লগতে উপস্থিত সদন। আজিৰ এই পবিত্ৰ মঞ্চত মই অসমৰ এগৰাকী সন্ত তথা স্বনামধন্য বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ বিষয়ে ক'বলৈ গৌৰৱ অনুভৱ কৰিছোঁ। বিষ্ণুপ্ৰসাদ ৰাভা 1909 চনৰ 31 মে তাৰিখে জন্মগ্ৰহণ কৰিছিল। ৰাভা দিৱস অসমৰ এটি গুৰুত্বপূৰ্ণ সাংস্কৃতিক দিৱস। এই দিৱসটো প্ৰতি বছৰে 20 জুন তাৰিখে উদযাপন কৰা হয়। মহান সংগীতজ্ঞ, নাট্যকাৰ আৰু সমাজসেৱক বিষ্ণুপ্ৰসাদ ৰাভাৰ পুণ্যতিথিত বিশিষ্ট এই ব্যক্তিজনৰ স্মৃতিত অসমবাসীয়ে গভীৰ শ্ৰদ্ধাৰে এই দিৱস পালন কৰে। বিষ্ণুপ্ৰসাদ ৰাভা এজন বহুমুখী প্ৰতিভাৰে পূৰ্ণ ব্যক্তি আছিল। তেওঁ সংগীত, সাহিত্য, নাটক, নৃত্য, চিত্ৰকলাৰ লগতে সমাজৰ নানা সমস্যাৰ সমাধান বিচাৰি কাৰ্য কৰিছিল। তেওঁক কলাগুৰু বুলিও সম্বোধন কৰা হয়। তেওঁৰ সৃষ্টি আজিও অসমৰ সংস্কৃতিৰ অমূল্য ধন হিচাপে গণিত। ৰাভা দিৱসত অসমজুৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, আলোচনা সভা, নাট প্ৰদৰ্শন আৰু সংগীতৰ মাধ্যমেৰে তেওঁক স্মৰণ কৰা হয়। বিদ্যালয়, মহাবিদ্যালয় আৰু সাংস্কৃতিক সংগঠনসমূহে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰে। নতুন প্ৰজন্মৰ মাজত কলাগুৰুৰ আদৰ্শ আৰু কৃষ্টিৰ বিস্তাৰ কৰাটো এই দিৱসৰ মূল উদ্দেশ্য। বিশ্বৰ দৃষ্টিত অসমৰ জনজাতি সংস্কৃতি, লোকসংগীত আৰু নাট্যকলা যে এক বিশেষ স্থান আছে, তাৰ এক অন্যতম দিশপালক আছিল বিষ্ণুপ্ৰসাদ ৰাভাদেৱ। তেখেতৰ ৰাভা দিৱস কেৱল এটা স্মৃতিচৰণ নহয়, ই হৈছে এক আদৰ্শগত স্মৰণ কৰাৰ লগতে তেওঁ দেখুওৱা পথৰ অনুসৰণৰ সংকল্প গ্ৰহণ কৰাৰ দিৱস। ভাৰতৰ স্বাধীনতা আন্দোলনত তেওঁ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল আৰু তাৰ বাবে বহু কষ্টও তেখেতে স্বীকাৰ কৰিছিল। তেওঁ মানুহক জাতি, ধৰ্ম, ভাষাৰ ওপৰত বিশেষভাৱে একতাবদ্ধ হোৱাৰ আহ্বান জনাইছিল। 1969 চনৰ 20 জুনত তেওঁৰ মৃত্যু হয়। তেওঁৰ স্মৃতিত এই দিনটো বিশ্ব সংগীত দিৱস হিচাপে পালন কৰা হয়, লগতে ৰাভা দিৱস হিচাপেও পালন কৰা হয়। সঁচাকৈয়ে বিষ্ণুপ্ৰসাদ ৰাভাদেৱ আছিল এজন আদৰ্শ অসমীয়াৰ ৰূপ, যাৰ জীৱন আৰু কৰ্মই সদায় আমাক অনুপ্ৰাণিত কৰি যাব। দুই এটা ভুল হৈছে, অবাঞ্ছিত ভুল হৈছে, প্ৰিণ্টিং মিষ্টেক, তেনেটো দেৱ হ'ব লাগিছিলে। তোমালোকে এইখিনি কাৰেকশ্যন কৰি ল'বা আৰু শেষত তোমালোকে ধুনীয়াকৈ ধন্যবাদ গ্ৰহণ কৰি বক্তৃতা সামৰণি কৰিবা।